প্ৰান্তিকত প্ৰকাশিত গল্প মূল্য গল্পকাৰ প্ৰাঞ্জল হেমডেকা। লেপটপটো বন্ধ কৰাৰ আগেয়ে পল্লৱ চৌধুৰী আকৌ এবাৰ হিচাপটো উলিয়াই ল'লে। ডেস্কটপত ছেভ কৰি থোৱা এই হিচাপটোত তেওঁ ইতিমধ্যে অগণনবাৰ চকু ফুৰাইছে। মোটামুটি সেইটো তেওঁৰ মুখস্থই হৈ গৈছে। বহুতবাৰ যোগ বিয়োগ কৰিও চাইছে, তথাপি শেষলৈ তেওঁ আশা কৰা ধৰণে অংকটো মিলি অহা নাই। চৌধুৰীৰ একমাত্ৰ কন্যা প্ৰীতিৰ বিয়া। আন 10জন ছোৱালীৰ দেউতাকৰ দৰেই তেওঁ নিজকে প্ৰস্তুত কৰি লৈছে। যোৱা প্ৰায় এবছৰ ধৰি অহা যোৱা চোৱা মেলাৰ অন্তত যেনিবা বিয়াখন ঠিক হ'ল। পত্নী তৰালী আৰু তেওঁ বৰ সুখী। মনে মনে আশা কৰা ধৰণেই প্ৰীতিৰ কাৰণে ল'ৰা এটা পালে। অসমীয়া পৰিয়াল যদিও দীঘলীয়া সময় ধৰি মুম্বাইত স্থায়ীভাৱে বাস কৰিছে। ল'ৰা মাল্টিনেশ্যনেল কোম্পানীৰ উচ্চ পদত কৰ্মৰত। বিদেশত কাম কৰাৰো সুযোগ আছে। মাজতে 4 মাহমান আমেৰিকাত কটাই আহিছে বিশেষ এটা প্ৰজেক্টৰ কামত। দেউতাকো আন এটা পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ কোম্পানীৰ কনচালটেণ্ট। মুম্বাইত থাকিলেও অসমৰ সৈতে পৰিয়ালটোৰ সম্পৰ্ক যথেষ্ট ঘনিষ্ঠ। অধিকাংশ আত্মীয় গুৱাহাটীৰে। আহযাহ সাধাৰণতকৈ অলপ বেছি বুলিয়ে চৌধুৰীয়ে জানিব পাৰিছে। অৱশ্যে অসমত তেওঁলোকৰ নিজা কোনো স্থাৱৰ সা সম্পত্তি নাই। মুম্বাইৰ ধৰণকৰণত অভ্যস্ত হলেও ভিতৰত অসমীয়াত্ব ভৰি আছে। সেয়ে মুম্বাইৰ স্থায়ী নিবাসী হলেও চৌধুৰী আৰু তৰালীৰ তেওঁলোকক অসমতে থকা অসমীয়া পৰিয়াল বুলিয়ে ভাবিবলৈ মন যায়। এনে এটি পৰিয়ালত একমাত্ৰ কন্যাক গতাবলৈ পাই তেওঁলোক সুখী নহবনো কিয়? অৱশ্যে চৌধুৰী দম্পতীৰ বিশ্বাস যে তেওঁলোকৰ ছোৱালী প্ৰীতি হ'ব লগা জোঁৱাইৰ তুলনাত কোনো ক্ষেত্ৰতে কম নহয়। সব মাক দেউতাকেই তেনেকৈ ভাবে যদিও প্ৰীতিৰ ক্ষেত্ৰত কিন্তু কথাটো মিছাও নহয়। কলেজীয়া বন্ধু এজনে কোৱা এষাৰ কথা মাজে মাজে চৌধুৰীৰ মনত পৰে। বন্ধু বিদেশৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰে শিক্ষিত, পাছত দেশলৈ উভতি আহি এখন আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰত দিল্লীত কৰ্মৰত। কম দিনতে সুনাম অৰ্জন কৰি দিল্লীত নিজৰ পৰিচয় এটাও গঢ়ি তুলিছে। চৌধুৰীয়ে এবাৰ দিল্লীতে লগ পাই আড্ডা দিওঁতে কথাষাৰ ওলাইছিল। চৌধুৰীয়ে সুধিছিল, বন্ধু বিয়া বাৰুৰ কথা কি ভাবিছা? বিয়াখনতো পাতি পেলাবই লাগিছিল। ঘৰলৈ গ'লেতো কথাই নাই, ফোন কৰিলেও প্ৰথমে মা আৰু পাছত দেউতাই বিয়াখনৰ কথাকে উলিয়াই। বন্ধুৱে উত্তৰ দিছিল, তেন্তে পাতি নেপেলোৱানো কিয়? ভাবিছিলো অসমীয়া ছোৱালী এজনীকে বিয়া কৰাম। বাহিৰত থাকিলেও অসমৰ প্ৰতি টান অনুভৱ কৰি থাকিম। যাওঁ বুলিও অসমলৈ উভতি যাব নোৱাৰো। বঢ়িয়া, তেন্তে আৰু ভবা চিন্তা কৰি পলম কৰিছা কিয়? পচন্দৰ ছোৱালী এজনীকে ঠিক কৰি লোৱা। নহয়, সমস্যা এটা আছে। অসমীয়া ছোৱালীবোৰ একেবাৰে ছফিষ্টিকেটেড নহয়, কোনো ছফিষ্টিকেশ্যন নাই। বন্ধুৰ কথা শুনি চৌধুৰীৰ ভেবাচেকা খোৱাৰ দৰে হৈছিল। অসমীয়া ছোৱালীৰ ছফিষ্টিকেশ্যনৰ বিষয়ে তেতিয়ালৈকে তেওঁৰ কোনো ধাৰণাই নাছিল। আচলতে তেওঁ কথাটো কেতিয়াও তেনেকৈ চোৱাই নাই। পৰিয়ালে চাই চিতি ঠিক কৰি দিয়া ছোৱালীকে বিয়া কৰাব বুলি চৌধুৰী সাজু হৈ আছিল। তাকে কৰিছিল। পৰৱৰ্তী সময়ত সুন্দৰকৈ বৈবাহিক জীৱন অতিবাহিত কৰিছে। গতিকে ছোৱালীৰ বিষয়ক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিল। সেয়েহে তেওঁ অলপ অপ্ৰস্তুতভাৱে সুধি পেলাইছিল, মানে? চোৱা, আমি যিখন ছ'চাইটিত যি লাইফষ্টাইলত থাকোঁ তাত এক ধৰণৰ ছফিষ্টিকেশ্যন দৰকাৰী। বহুত দূৰ যাব লগা আছে। গতিকে মোৰ অৰ্ধাংগিনীও তেনে হোৱাটো জৰুৰী নহ'ব জানো? অস্ফুট স্বৰত ঠিকেই বুলি সঁহাৰি দি চৌধুৰীয়ে প্ৰসংগটো সিমানতে সামৰণি পেলাইছিল। পাছত বন্ধুৱে দিল্লীৰে পঞ্জাবী ছোৱালী এজনী বিয়া কৰাইছিল। অসমীয়া ছোৱালীৰ মাজত ছফিষ্টিকেশ্যন নেদেখিলে চাগৈ। কথাটো অৱশ্যে চৌধুৰীয়ে পাছত সুযোগ পায়ো বন্ধুক নুসুধিলে, শোভনীয় নহ'ব বুলিয়ে। কিন্তু কথাটো তেওঁৰ মনৰ মাজত ৰৈ গ'ল। পৃথিৱীৰ দ্ৰুত পৰিৱৰ্তনে মানুহক বহু কথাই নতুনকৈ চাবলৈ ভাবিবলৈ বাধ্য কৰাইছে। চৌধুৰীৰো কথাটো বুজিবলৈ বাকী নাথাকিল। পাছলৈ এই কথাও মন কৰিলে যে বহু অসমীয়া ছোৱালী এতিয়া পৃথিৱীৰ যিকোনো চহৰ মহানগৰৰ ছোৱালীৰ দৰে ছফিষ্টিকেটেড। প্ৰীতিও তাৰেই মাজৰ এজনী। পৰিৱৰ্তনৰ ধামখুমীয়াই সৃষ্টি কৰা পৰিৱেশেই যে এই ক্ষেত্ৰত ইন্ধন যোগাইছে, সেই কথা চৌধুৰীয়ে অনুধাৱন কৰিছে। অৱশ্যে তেওঁ বা তেওঁৰ সমসাময়িকসকলে
এতিয়াতকৈ সম্পূৰ্ণ এটা পৃথক পৰিৱেশৰ মাজত ডাঙৰ হৈছিল। চৌধুৰী কেতিয়াবা উভতিছে। তেওঁলোকৰ বাবে আটাইতকৈ স্বস্তিৰ কথা আছিল যে ধনী দুখীয়াৰ ধাৰণাটো খুব নগ্ন নাছিল। কোনো অভাৱ অনাটন অনুভৱ নকৰাকৈ চৌধুৰী আৰু ভায়েক ভনীয়েককেইটা স্বাচ্ছন্দ্যৰে ডাঙৰ হৈছিল। এই ক্ষেত্ৰত সহপাঠীসকলৰ সৈতেও বিশেষ পাৰ্থক্য অনুভৱ কৰা নাছিল। তেওঁলোক আচলতে ধনী নে, যদি ধনী তেন্তে কিমান ধনী, সেইবোৰ কথা ভবাৰ কোনো অৱকাশেই নাছিল। অথবা কোনোবা যদি দুখীয়া তেন্তে কিমান দুখীয়া তাৰ কোনো ধাৰণা অন্ততঃ স্কুল পাছ কৰালৈকে তেওঁলোকৰ নাছিল। তাৰ কাৰণ অৱশ্যে নথকাও নহয়, কিয়নো তেওঁলোক প্ৰায় একেধৰণেই ডাঙৰ দীঘল হৈছিল। সাধাৰণতে বাহ্যিকভাৱে চাল চলন দেখি কাকো ধনী দুখীয়া বুলি ধৰিব পৰা নগৈছিল। মেধাৱী ছাত্ৰৰূপে আশা কৰা ধৰণে চৌধুৰী ইঞ্জিনিয়াৰিং পাছ কৰি চৰকাৰী চাকৰিত সোমাইছিল। তেওঁলোকৰ দৰে চাকৰি কৰাসকলৰ বহুত টকা বুলি সকলোৰে এক বদ্ধমূল ধাৰণা। এই টকা যে চাকৰিৰ দৰমহাৰে গোটোৱা সম্ভৱ নহয়, সেই কথাও কোনেও নজনা নহয়। কিন্তু ঘৰুৱা পৰিৱেশৰ কাৰণেই নেকি চৌধুৰী সামান্য ব্যতিক্ৰম। চৰকাৰী আঁচনিৰ ধন গোগ্ৰাসে গিলাৰ তাগিদা তেওঁ কেতিয়াও অনুভৱ কৰা নাই। কেৱল টকা ঘটাই তেওঁৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্যও নহয়। তেওঁৰ দৰে মেধাৱী ছাত্ৰজনে অলপ চেষ্টা কৰিলে হয়তো বিদেশৰ কোনো শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লাভৰ সুযোগ পালেহেঁতেন। কিন্তু বৰ বেছি উচ্চাকাংক্ষী নাছিল বাবেই চৌধুৰীয়ে তাতকৈ চৰকাৰী চাকৰিত সোমাই লোৱাটোকে ভাল সিদ্ধান্ত হ'ব বুলি ভাবিছিল। কিন্তু চাকৰিত সোমোৱাৰ দিনাৰে পৰা আন বহুতৰ দৰে তেওঁ কেৱল টকাৰ পিছত দৌৰা নাই। অৱশ্যে তেওঁ যে বাহিৰা টকা নচুৱে সেয়াও নহয়। তেওঁৰ হাতেদিয়েই কিমান কোটি কোটি টকাৰ কাম আবণ্টন, বিল পাছ হৈ আহিছে, কিন্তু তেওঁৰ কোনো দাবী নাই। কাকো টকা দাবীও কৰা নাই, পাৰ্চেণ্টেজ ধৰি দিয়াটো দূৰৰে কথা। বেছিভাগেই কিবা এটা দি থৈ যায়েই। কাম কাজ দৰমহা পাতিক লৈও তেওঁৰ বিশেষ অজৰ আপত্তি কেতিয়াও নাই। এনেবোৰ কাৰণতে বিভাগত তেওঁ জনপ্ৰিয়, চৰকাৰী বেচৰকাৰী উভয় মহলতে। তাৰ ওপৰত আকৌ তেওঁৰ অমায়িক ব্যৱহাৰ আৰু সহৃদয়তাই সকলোকে মোহিত কৰে। সেই সকলোৱে সমীহো কৰে। চৌধুৰী সুখী যে সৰুৰে পৰা পাই অহা স্বচ্ছন্দ জীৱন তেওঁ আজিও কটাই যাবলৈ সক্ষম হৈছে। পত্নী পৰিয়ালৰ প্ৰয়োজনীয়তাখিনিও কোনো অসুবিধা নোহোৱাকৈ পূৰণ কৰিব পাৰিছে। এই গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সকলো সা সুবিধা সম্পন্ন দুমহলীয়া ঘৰ এটি সাজি ল'ব পাৰিছে। এখন মজলীয়া বাজেটৰ বিলাসী গাড়ী আৰু দৈনন্দিন ব্যৱহাৰৰ কাৰণে আন এখন সৰু গাড়ী লৈছে। পৰিয়ালৰ জ্যেষ্ঠজন বুলি সকলোকে উৎসৱ পাৰ্বণে উপহাৰ পাতি দিয়াত অথবা বিপদে আপদে টকা পইচাৰে সহায় কৰাত কেতিয়াও কাৰ্পণ্য কৰিবলগীয়া হোৱা নাই। ল'ৰা ছোৱালীহালক ভাল স্কুল আৰু পাছত কলেজত পঢ়ুৱাব পাৰিছে। প্ৰীতিয়ে মুম্বাইত আৰ্কিটেক্সাৰ পঢ়িবলৈ ইচ্ছা কৰিছিল, গতিকে তাৰ বাবে উপযুক্ত কোচিঙৰ ব্যৱস্থা কৰি দিছিল। পুত্ৰ সৌৰভৰ সৰুৰে পৰা মেডিকেল পঢ়াই লক্ষ্য। এণ্ট্ৰেন্স পাছ কৰিবলৈ যাতে টান নাপায় তাৰ কাৰণে ক্লাছ 9ৰ পৰাই যথেষ্ট খৰচী হ'লেও 1 নম্বৰ বুলি সুনাম থকা কোচিং চেণ্টাৰ এটাত ভৰ্তি কৰাই দিছিল। তেওঁ সুখী যে তেওঁলোকক নিৰাশ নকৰি দুয়ো নিজ নিজ ক্ষেত্ৰত ভালকৈ আগবাঢ়ি গৈছে। মুম্বাইত আৰ্কিটেক্সাৰ পঢ়াৰ সময়তে ভাবি জোৱাইৰ সৈতে প্ৰীতিৰ দেখা দেখি। এবাৰ নে দুবাৰ তেওঁলোকৰ ঘৰলৈকে গৈছিল। মাক দেউতাকৰ লগতো সেই সূত্ৰেই পৰিচয়। অৱশ্যে সিয়েই পাছত বিয়াৰ পৰ্যায়লৈ আগবাঢ়িব বুলি তেওঁলোকে ভবা নাছিল। কিন্তু প্ৰীতিৰ দৰে সুন্দৰী, বুদ্ধিমতী আৰু ছফিষ্টিকেটেড ছোৱালী যে যিকোনো বিবাহোপযোগ্য ল'ৰা অথবা তেওঁলোকৰ অভিভাৱকৰ প্ৰথম পচন্দ হ'ব তাত সন্দেহ নাই। কোৰ্চ শেষ কৰি প্ৰীতি মুম্বাইৰ এখন ফাৰ্মত এপ্ৰেণ্টিছশ্বিপত সোমাইছিল। অৱশ্যে তাই আগৰে পৰা গুৱাহাটীলৈ উভতি আহি ইয়াত নিজাকৈ কাম কৰাৰ ইচ্ছাৰ কথা চৌধুৰীক কৈ আহিছিল। কথাটো শুনি তেওঁ ভালেই পাইছিল। তেওঁ পেটে পেটে এটা চিন্তা আছিল, কিজানি তাই মুম্বাইতে কাৰোবাক পচন্দ কৰি পেলায়। তেওঁৰ আশা ইয়াতেই থাকক, যি কৰে কৰক। বিয়া হৈ গ'লেও একেখন চহৰতে থাকিব যেতিয়া লগত থকাৰ নিচিনাই লাগিব। তেওঁৰ দৃঢ় বিশ্বাস, ভালদৰে পঢ়ি শুনি আহিছে যেতিয়া কিবা ভাল এটা কৰিব। কিন্তু তাই ঘূৰি আহি কাম আৰম্ভ কৰাৰ কেইদিনমানৰ পাছতে মুম্বাইৰ পৰা প্ৰস্তাৱ আহিল। কথাটো শুনি কি কৰিব প্ৰথমতে চৌধুৰী আৰু তৰালীয়ে ভাবিবই পৰা নাছিল। প্ৰীতিও দুধুৰ মুধুৰত। দীঘলীয়া প্লেনিং কৰি কাম হাতত লৈছিলহে, এতিয়াই এৰি থৈ গ'লে কেৰিয়াৰেই খেলি মেলি হৈ যাব বুলি চিন্তিত আছিল। শেষ সিদ্ধান্ত ল'বলৈ অৱশ্যে মাক দেউতাকে তাইলৈকে বাট চাই আছিল। এনে উপযুক্ত পাত্ৰৰ পৰা উপযাচি প্ৰস্তাৱ অহাটো তেওঁলোকৰ বাবে সৌভাগ্যৰ কথা।
প্ৰীতিক চাপ নিদিয়াকৈ দুয়ো তাইৰ সৈতে কথা পাতিলে। চেষ্টা কৰিলে মুম্বাইতে ভাল কেৰিয়াৰ গঢ়ি তুলিব পাৰিব বুলি বুজনিও দিলে। গুৱাহাটীতে কেৰিয়াৰ গঢ়াৰ প্লেনিং বাদ দিলে। সেই প্ৰস্তাৱত প্ৰীতিও আনন্দিত হোৱাৰেই কথা। অলপ সময় ল'লেও অৱশেষত তাই সন্মতি দিলে। বিয়াৰ পাছতো ছোৱালী একেখন চহৰতে থকাৰ চৌধুৰীৰ আশা অৱশ্যে পূৰণ হোৱাৰ মুদা মৰিল। কিন্তু তেনে এটা প্ৰস্তাৱ অহাটোও কম কথা নহয়। তদুপৰি অসমত নাথাকিলেও অসমীয়া জোঁৱাই, অসমীয়া পৰিয়াল, সেয়াও কম নাই। তেনেকৈ প্ৰবোধ দি চৌধুৰীয়ে নিজকে সৌভাগ্যৱান বুলি ভাবি ল'লে। আৰু আজিকালি গুৱাহাটী যোৰহাট অথবা গুৱাহাটী মুম্বাইৰ মাজত অহা যোৱাৰ ক্ষেত্ৰত পাৰ্থক্যনো কিমান? অৱশেষত বিয়াৰ দিনবাৰ ঠিক হ'ল। লগে লগে আৰম্ভ হ'ল প্ৰস্তুতি পৰ্ব। এতিয়ালৈকে চৌধুৰীয়ে সম্পূৰ্ণ নিজাববীয়াকৈ বিয়াৰ দৰে কোনো বৃহৎ অনুষ্ঠান পাতি পোৱা নাই। আচলতে প্ৰয়োজনেই হোৱা নাই। তেওঁৰ অথবা ভায়েক ভনীয়েকহঁতৰ বিয়াবোৰ পৰিয়ালৰ সমূহীয়া দায়িত্বত হৈ গৈছিল। সেইবাবে ব্যক্তিগতভাৱে সম্পূৰ্ণ দায়িত্ব অথবা চাপ ল'ব লগা হোৱা নাছিল। এইবাৰ পিছে কথা সুকীয়া। পৰিয়ালৰ প্ৰথমখন বিয়া। সকলো সিদ্ধান্তৰ দায়িত্ব তেওঁৰ ওপৰত। সকলো ঠিকে ঠাকে হৈ গ'লে কৃতিত্ব তেওঁৰ। ভগৱানে নকৰক কিবা এটা খেলিমেলি হ'লেও দায়িত্ব তেওঁৰ ওপৰতেই। তাৰ ওপৰতে আকৌ একমাত্ৰ জীয়াৰীক উলিয়াই দিয়াৰ বেদনা। ইতিমধ্যে বিয়াৰ প্ৰগ্ৰেম ঠিক হ'ল। কেইবাদিনীয়া কাৰ্যসূচী। সেইবিলাকত অৱশ্যে তেওঁৰ বৰ বেছি ভূমিকা নাই। প্ৰীতি সৌৰভহঁতেই কথা বতৰা পাতি ঠিক ঠাক কৰিছে। তেওঁ কথাবোৰ জনাই আছে আৰু তেওঁৰ মতামতো বিচাৰিছে। চৌধুৰীয়ে তোমালোকৰ ভাল লগা ধৰণে কৰা বুলি কৈ তাত বিশেষ মূৰ ঘমোৱা নাই। দৰাপক্ষ অসমীয়া পৰিয়াল হ'লে কি হ'ল? বাসিন্দাটো মুম্বাইৰে, তাতে আকৌ কৰ্পৰেটৰ। ছোৱালীৰ বাহিৰে তেওঁলোকক আৰু একো নালাগে বুলি দৰাৰ লগতে মাক দেউতাকেও স্পষ্টভাৱে জনাই দিছে। কেৱল বিয়াখন ধুমধামেৰে হোৱাটো বিচাৰিছে। গতিকে বিয়াখন যে সম্পূৰ্ণ অসমীয়া ধৰণৰ নহ'ব, সেই কথাৰ চৌধুৰীয়ে ঠিকেই উমান পাইছে। ইতিমধ্যে এসপ্তাহজোৰা প্ৰগ্ৰেম ফাইনেল কৰা হৈছে। প্ৰথম দিনা এয়াৰপৰ্টৰ পৰা ৰিচিভ কৰি আনি নিৰ্দিষ্ট হোটেলত থোৱা, দ্বিতীয় দিনা প্ৰথম দৰা কইনাৰ প্ৰি ৱেডিং ফটোশ্বুট, পাছত ল'ৰাৰ মাক দেউতাক আৰু চৌধুৰীহঁতৰ লগত ফেমিলি ফটোশ্বুট, তৃতীয় দিনা বেচেলৰ পাৰ্টি। সেইদিনা আবেলিলৈ দৰাৰ বন্ধুৰ দল এটাও আহি পাব। উইকেণ্ড আৰু চৰকাৰী বন্ধ মিলাই 4 দিনীয়া প্ৰগ্ৰেম লৈ তেওঁলোককো ৰিচিভ কৰি আনি হোটেললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিব। তাৰ পাছদিনা মেহেন্দি আৰু সংগীত, পঞ্চম দিনা দুপৰীয়া জোৰোণ আৰু সন্ধিয়ালৈ বিয়া। লগ্ন সোনকালে থকা বাবে বিয়াখন 10 মান বজাতে শেষ হৈ যাব। গতিকে শেষৰ দিনা ৰিচেপশ্যন। বিয়াৰ সম্পূৰ্ণ কাৰ্যসূচীখন দেখি চৌধুৰী মনে মনে উৎসৱ খাই উঠিল। অৱশ্যে মুখত তেওঁৰ মনোভাৱ যাতে আনে বুজি পোৱাকৈ ফুটি নুঠে তাৰ বাবে সচেষ্ট হ'ল। নীৰৱে হয় ভৰ দিলেও মনত এটা বিৰাট চাপ অনুভৱ কৰিলে। আজিকালি অসমীয়া বিয়াবিলাক এনেকুৱাই হৈছে বুলি শুনি আছে যদিও ই কেনে এটা পৰ্যায় পাইছেগৈ তেওঁ মন কৰা নাছিল। বিয়াখন অসমীয়া বিয়াৰ ৰূপতে থাকি গ'লেনো কি বেয়া আছিল তেওঁ মনতে ভাবিলে। কিন্তু কথাটো কাকো নকলে। এইবোৰ ভাবি থাকোঁতেই চৌধুৰীৰ নিজৰ বিয়াখনলৈ মনত পৰি গ'ল। অঞ্চলটোৰ এজন মেধাৱী আৰু অমায়িক ল'ৰা হিচাপে তেওঁৰ যথেষ্ট সুনাম আছিল। ইঞ্জিনিয়াৰিং পাছ কৰি চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰা হেতুকে তেওঁ বহুতৰে বাবে আদৰ্শ স্বৰূপ আছিল। গতিকে বিয়াখনক লৈ যথেষ্ট চৰ্চাও চলিছিল। কেইবাদিনৰ আগৰে পৰা চুবুৰীয়া আৰু আত্মীয়সকলে লাগি ভাগি দিছিল। তেতিয়া অৱশ্যে সেয়াই পৰম্পৰা। বিয়াৰ আগদিনা 2খন এম্বেচেডৰ গাড়ীৰে পৰিয়ালৰ জ্যেষ্ঠসকল গৈ কইনাক জোৰোণ পিন্ধাইছিল। পাছদিনা ধুমধামকৈ বিয়া। খোৱা বোৱা আদৰ আপ্যায়নে সকলোকে সন্তুষ্ট কৰিবলৈ সক্ষম হৈছিল। ৰভাৰ বাঁহ কেইডালৰ পৰা জোৰণত দিয়া ডাঙৰ মাছটোলৈকে, বিয়াৰ দৈখিনিৰ পৰা পাণ তামোললৈকে সকলো ঘৰুৱাভাৱে যোগাৰ কৰা। কোনো বাহুল্য নাই। অভ্যাগত প্ৰত্যেকেই যাতে আদৰ আপ্যায়নত সন্তুষ্ট হৈ দৰাক আশীৰ্বাদ দি যায় তাক লৈ সকলোৰে চেষ্টা। পুৱতি নিশা কইনাই আহি মান ধৰি সেৱা কৰোঁতে মাক দেউতাকৰ মুখত কি যে আশীষ ভৰা প্ৰশান্তিৰ হাঁহি। চৌধুৰীৰ ওঠত প্ৰথমে এটি অস্ফুট হাঁহি ফুটি উঠিল আৰু পাছ মুহূৰ্ততে এটি হুমুনিয়াহ ওলাই আহিল। হাতত এতিয়াও যথেষ্ট সময় আছে যদিও বিয়াৰ যা যোগাৰ আগবঢ়াই নিয়াত পলম নকৰাই ভাল বুলি তেওঁ ঠিক কৰিলে। হোটেল, বিবাহ ভৱনৰ পৰা কেটাৰিঙলৈকে সকলো খা খবৰ আৰু সেইবোৰৰ খৰচৰো হিচাপ ল'লে।
ইঞ্জিনিয়াৰিং কলেজৰ সহপাঠী বন্ধু আৰু এতিয়া আন এটি বিভাগৰ একে পদতে কৰ্মৰত জয়ন্ত পাটোৱাৰীয়ে এই ক্ষেত্ৰত তেওঁক সহায় কৰিলে। নিমন্ত্ৰণ দিবলগীয়াসকলৰ তালিকা সম্পূৰ্ণ হৈ উঠা নাই যদিও ঘৰে বাহিৰে সকলো মিলি অতিথি যে 2000ৰ কম নহ'ব তাৰ উমান তেওঁ পাইছে। আটাই কেইদিনৰ বাবে মেনু কি হ'ব সেয়া ইতিমধ্যে ঘৰত সকলোৱে মিলি মোটামুটিকৈ ঠিক কৰিছে। তাৰ লগে লগে পাটোৱাৰীৰ লগত মিলি এটা সম্ভাৱ্য এষ্টিমেটো কৰি পেলালে। তাত অৱশ্যে দৰা কইনাৰ গহনা পাতি, সাজ পোছাক, দৰাৰ বন্ধু আৰু আত্মীয়সকলক দিবলগীয়া বিশেষ উপহাৰৰ হিচাপ তেওঁ সাঙুৰি নললে। এইখিনি হিচাপ তেওঁ আৰু তৰালীৰ বাহিৰে আন কোনোবাই জনাটো উচিত নহ'ব বুলি তেওঁ জানে। কেইবাদিনৰ চেষ্টাৰ মূৰত সম্পূৰ্ণ বাজেটখন প্ৰস্তুত হৈ উঠাৰ পাছত তেওঁৰ মূৰটো আচন্দ্ৰাই কৰি উঠা যেন লাগিল। সকলো খৰচ মেলি কোনোপধ্যেই 2 কোটি টকাৰ কম নহয়। তেওঁ বিশ্বাস কৰিবলৈ টান পালে। তেওঁ নিজকে প্ৰশ্ন কৰিলে, 2 কোটি টকাৰে জীয়েকৰ বিয়া পাতিবলৈ তেওঁৰ সামৰ্থ্য আছেনে? মানুহজন বৰ সমস্যাত পৰিল। তেওঁলোকৰ দৰে পৰিয়ালৰ বিয়াৰ বাজেট 2 কোটি টকাৰ। কিন্তু ইমানখিনি আগবাঢ়ি গ'ল যেতিয়া বিয়াখন ভবা ধৰণে সুকলমে হৈ যোৱাৰ ৰাস্তা উলিওৱাটোৱেই চৌধুৰীৰ একমাত্ৰ লক্ষ্য হৈ পৰিল। সাধাৰণতে যিকোনো চৰকাৰী চাকৰিয়ালৰ দেনা পাওনা অথবা সাঁচতীয়া ধনৰ হিচাপ মুখতে থাকে। সেয়া লাগিলে দৰমহাৰ টকাই হওক অথবা আন উপায়েৰে ঘটা টকাই হওক। গতিকে চৌধুৰীৰো তহবিলৰ বিষয়ে নতুনকৈ জানিবলগীয়া একো নাই। তথাপি বিয়াৰ বাজেট মিলোৱাৰ স্বাৰ্থতে আকৌ এবাৰ নিজৰ সকলো জমা জুৰিৰ হিচাপ উলিয়ালে। ইঞ্চুৰেঞ্চ, গ্ৰেচুইটিৰো হিচাপ উলিয়ালে। নাই, সকলো মিলিও 2 কোটি টকাৰ ওচৰ নাচাপেগৈ। তেন্তে বাকী খৰচ কেনেকৈ মিলাব তাকে লৈ তেওঁৰ গভীৰ চিন্তা আৰম্ভ হ'ল। সমস্যাটো হ'ল এই বিষয়ে আলোচনা কৰিবলৈ অথবা পৰামৰ্শ ল'বলৈ বিশ্বাসযোগ্য কাকো নাপালে। ধন সম্পত্তিৰ কথা আনৰ সৈতে আলোচনা কৰা নহয়। তৰালীৰ সৈতে কেতিয়াবা এই বিষয়ে অলপ চলপ কথা পাতিলেও প্ৰীতি বা সৌৰভৰ আগত টকা পইচাক লৈ আলোচনা কৰাৰ কোনো প্ৰয়োজনেই হোৱা নাই। গতিকে আচলতে তেওঁৰ পইচা পাতি কিমান আছে সেই বিষয়ে সিহঁতৰ কোনো ধাৰণা নাই। সিহঁতৰ প্ৰয়োজনীয় সকলোখিনি যেতিয়া যেনেকৈ বিচাৰিছে তেনেকৈ পাইছে। গতিকে আন কথাত মূৰ ঘমোৱা নাই। বৰঞ্চ নিজৰ পঢ়া শুনাক লৈ ব্যস্ত আছে। এনে এখন বিয়াৰ বাবে কিমান বৃহৎ বাজেটৰ প্ৰয়োজন সেয়া স্বাভাৱিকতেই সিহঁতে জনাৰ কথা নাই। চৌধুৰী উপাৰ্জন কৰা সমস্ত ধন মৰমৰ পৰিয়ালটোক সুখ স্বাচ্ছন্দ্যত ৰাখিবলৈকে খৰচ কৰিলে। ল'ৰা ছোৱালীহালক উপযুক্ত কৰি তুলিবলৈ তেওঁ চেষ্টাৰ অকণো ক্ৰুটি কৰা নাই। সিহঁতে যাতে আটাইতকৈ ভাল শিক্ষাৰে উপযুক্তভাৱে কেৰিয়াৰ গঢ়ি তুলিব পাৰে তাক লৈ তেওঁ সম্পূৰ্ণ সচেষ্ট। তাৰ বাবে যিমান লাগে সিমান পইচা খৰচ কৰিছে। আশা কৰা ধৰণে সিহঁত দুয়োৰে কেৰিয়াৰ গঢ় ল'বলৈ ধৰা দেখি তেওঁ স্বস্তি লাভ কৰিছে। অপ্ৰয়োজনীয় চাপ লৈ সেয়ে তেওঁ ভৱিষ্যতলৈ বহুত টকা সাঁচিবলৈ প্ৰয়োজন অনুভৱ কৰা নাই। বেছিকৈ ধন সম্পত্তিৰ পিছত দৌৰিলে ল'ৰা ছোৱালী অবাতে যায় বুলি তেওঁ মনে মনে বিশ্বাস কৰি আহিছে। সন্তান জ্যোতিকেই যদি মানুহ কৰিব নোৱাৰে তেন্তে এসোপামান ধন সম্পত্তিয়ে জানো সুখী কৰিব পাৰিব? সকলো আধুনিক সা সুবিধাৰে গুৱাহাটীৰ মাজমজিয়াত এনেহেন ঠাইত আটোম টোকাৰিকৈ ঘৰটো সাজি উলিয়াইছে। তাৰ বাহিৰে দ্বিতীয় এটা সম্পত্তি লাগে বুলি তেওঁ কেতিয়াও আশা কৰা নাই। আনকি তৰালীয়েও কেতিয়াও একো দাবী কৰা নাই। সেইবাবে বিয়াৰ বাজেট মিলাবলৈ গৈ তেওঁ বাৰে বাৰে উজুতি খাইছে। এইকেইদিন চৌধুৰীয়ে বিয়াৰ খৰচ আৰু তেওঁৰ জমা টকাৰ লগতে পাব পৰা টকাৰ হিচাপটো বাৰে বাৰে মিলাই চাইছে। যোগ বিয়োগ কৰিও চাইছে, কিন্তু দুয়োটা হিচাপ কোনোপধ্যে ওচৰ চাপি অহা নাই। বিভিন্ন চিন্তাই তেওঁক জুমুৰি দি ধৰিছে। মাজে মাজে নিজকে প্ৰশ্ন কৰিছে, সহকৰ্মী আন 10জনৰ দৰে পইচা অলপ বেছিকৈ উপাৰ্জন নকৰি ভুলেই কৰিলে নেকি তেওঁ সেই সকলোবিলাক অসৎ উপায় অৱলম্বন কৰি কেইকোটিমান টকাৰ বেংক বেলেঞ্চ বহোৱা উচিত আছিল নেকি? 4-5 ঠাইত সম্পত্তি কৰিলে এতিয়া সেয়াই কামত নাহিলেহেঁতেন জানো? এতিয়া তেওঁ কাৰ শৰণাপন্ন হ'ব? জীৱনত কাৰো ওচৰত হাত পাতি নোপোৱা মানুহজনে কেনেকৈনো কাৰোবাৰ ওচৰত সহায় বিচাৰি যায়? তাকো একমাত্ৰ কন্যাৰ বিয়াৰ কাৰণে। বিচাৰিবই বা কোনখতে? এইবোৰকে লৈ এইকেইদিন তেওঁ বিবেক দংশনত ভুগিছে। কথাটো তৰালীহঁতকো ক'ব পৰা নাই। ইফালে এদিনকৈ বিয়াখনো আগবাঢ়ি আহি আছে। অৱশেষত দীৰ্ঘদিনৰ সম্পৰ্ক থকা বেংক মেনেজাৰ বন্ধুৰ ওচৰ চাপিল।
বহু সময় ধৰি বিভিন্ন কথা পতাৰ পাছত কওঁ নকওঁকৈ আচল কথাটো উলিয়ালে। এটা অবিশ্বাসৰ দৃষ্টিৰে মেনেজাৰে চৌধুৰীৰ মুখলৈ চাই কথাখিনি শুনিলে। তেওঁ ইমান দিনে চৌধুৰীৰ দৰে বিষয়াৰ ধন সম্পত্তি লুকুৱাক লৈহে সমস্যা দেখি আহিছে। এই প্ৰথমবাৰলৈ কোনোবা এজনে জীয়েকৰ বিয়াৰ বাবে কোটি টকাৰ ঋণ বিচাৰি অহাৰ অভিজ্ঞতাৰ তেওঁ মুখামুখি হ'ল। যথেষ্ট সময় কথা পাতি চৌধুৰীৰ অৱস্থাটো বুজাৰ চেষ্টা কৰিলে। তেওঁৰ বিষয়ে অৱশ্যে মেনেজাৰে আগৰ পৰাই জানে, গতিকে তেওঁ চৌধুৰীৰ সমস্যাটো সহৃদয়তাৰে লৈও তেওঁক বুজাই দিলে যে বেংকৰ ঋণ বন্ধকীৰ বিনিময়তহে দিয়া হয়। জীয়েকৰ বিয়াৰ বাবে যে কোটি টকাৰ ঋণ দিয়া নহয় তাকো বুজাই দিলে। যদি তাৰ বাবে সাজু হয় তেন্তে সকলো ভাবি চিন্তি কাগজ পাতি যুগুতাবলৈ পৰামৰ্শ দিলে। লগতে কি কি নথিপত্ৰৰ প্ৰয়োজন তাৰ তালিকাখনো দিলে। মেনেজাৰৰ বিশ্বস্ত CA এজনে প্ৰজেক্টটো প্ৰস্তুত কৰি দিব বুলি তেওঁ গাত ল'লে। এই সম্পূৰ্ণখিনি তেওঁৰ হাতত পৰিলে 3 সপ্তাহত ঋণ হৈ যাব বুলিও মেনেজাৰে জনাই দিলে, যাতে বিয়াৰ কামবোৰ সেইমতে আগবঢ়াই নিবলৈ সুবিধা হয়। চৌধুৰীয়ে জানে যে তেওঁৰ ঘৰ মাটিৰ বৰ্তমান বজাৰ মূল্য 3 কোটি টকাৰ কম নহ'ব। আন কোনো স্থাবৰ সম্পত্তি নাই যেতিয়া ঘৰটোকে বন্ধকত দিয়াৰ বাদে আন গত্যন্তৰ নাই। কথাটো ভাবিয়েই তেওঁৰ গাটো চিকাৰ খাই উঠিল। ঘৰলৈ উভতি আহি গোটেই সন্ধিয়াটো তাকেই ভাবি থাকিল। তৰালি বা ল'ৰা ছোৱালীহালক কথাটো কেনেকৈ কয় আৰু নোকোৱাকৈনো কেনেকৈ থাকে, তাকে লৈ মনৰ মাজতে এজাক ধুমুহাৰ অনুভৱ কৰি থাকিল। তেওঁ সিদ্ধান্ত চূড়ান্ত নকৰিলেও বেংকৰ মেনেজাৰে দিয়া তালিকা অনুসৰি প্ৰয়োজনীয় কাগজ পাতিখিনি সাজু কৰিলে। 3 দিনমানৰ পাছত মেনেজাৰেই ফোন কৰি তেওঁৰ খা খবৰ ল'লে। লগতে চৌধুৰীয়ে যদি সিদ্ধান্ত লৈছে তেন্তে কাগজ পত্ৰখিনি তেওঁক সোনকালে দি যাবলৈও পৰামৰ্শ দিলে। সেইমতেই পাছৰ সোমবাৰে বিয়লি চৌধুৰী বেংকত উপস্থিত হ'ল আৰু মেনেজাৰৰ হাতত কাগজ পত্ৰখিনি তুলি দিলে। তেওঁক সন্মুখত বহুৱাই থৈ মেনেজাৰে ঋণ শাখাৰ মেনেজাৰজনক মতাই আনিলে। দুয়ো মিলি কাগজ পত্ৰখিনিত এবাৰ ওপৰুৱাকৈ চকু ফুৰাই চালে। কিছু সময়ৰ পাছত চৌধুৰীক এখন কেইবা পৃষ্ঠাজোৰা ফৰ্ম দিলে। লগতে ক'ত ক'ত স্বাক্ষৰ কৰিব লাগিব তাকো পেঞ্চিলেৰে সৰুকৈ একোটা দাগ মাৰি দিলে। সেইখন সোনকালেই দি থৈ যাবহি বুলি ফৰ্মখন হাতত লৈ দুয়োজন মেনেজাৰকে ধন্যবাদ জনাই চৌধুৰী ঘৰলৈ উভতিল। তৰালিহঁত তিনি ওলাই গৈছে। ঘূৰি আহোঁতে ৰাতি অলপ পলম হ'ব বুলি দুপৰীয়াই প্ৰীতিয়ে তেওঁক ফোন কৰি জনাইছিল। আজিৰ এইখিনি সময় অকলশৰীয়াকৈ থাকিবলৈ পাই তেওঁ বৰ সকাহ পালে। ঘৰ মাটি বেংকত বন্ধকত দিয়াৰ বিষয়টোৱে তেওঁৰ মন উদ্বেগত আচ্ছন্ন কৰি ৰাখিলে। এইকেইদিন ভাবি চিন্তি চৌধুৰীয়ে বুজি পাইছে যে বিয়াৰ বাকীখিনি টকা যোগাৰ কৰাৰ বাবে তেওঁৰ হাতত অন্য উপায় এই মুহূৰ্তত নাই। সাধাৰণভাৱে বিয়াখন পাতিলে হয়তো তেওঁৰ কোনো সমস্যাই নহ'লহেঁতেন। কেইলাখমান টকাতে সকলো শেষ হ'লহেঁতেন। কিন্তু এতিয়াতো সেই উপায় নাই। সকলোৱে মিলি প্লেনিং কৰাৰ দৰে বিয়াখন পাতিব নোৱাৰিলে তেওঁৰেই বা মৰ্যাদা থাকিব ক'ত? বৰ বেছি উচ্চাকাংক্ষী নহ'লেও ভবা ধৰণে কামবোৰ কৰি পেলোৱাত তেওঁ কেতিয়াও ব্যৰ্থ হোৱা নাই। একমাত্ৰ কন্যাৰ বিয়াখন ধুমধামেৰে পাতিবলৈ গৈ হাৰ মানিলৈ কেনেকৈ? বেংকৰ পৰা ঋণ ল'লেই বাৰু পৰিশোধ কৰিব পাৰিব জানো? চাকৰিৰ পৰা অৱসৰ ল'বলৈ সম্পূৰ্ণ 3 বছৰো নাই দেখোন। তাৰ বাবে ইমান দিনে কৰিব নোখোজা কামবোৰকে কৰিব লাগিব নেকি? তেতিয়া জানো নিজৰ দৃষ্টিতে পৰাজিত হৈ নাযাব? শেষত যদি মৰমৰ ঘৰটোকে হেৰুৱাবলগীয়া হয়? মনৰ মাজত এনেদৰে ধুমুহা চলি থাকোঁতেই সন্মুখৰ দেৱালত আঁৰি থোৱা কেলেণ্ডাৰখনলৈ চকু গ'ল। বিয়ালৈ আৰু কেইটামান দিনহে বাকী আছে। কেইমুহূৰ্তমান তাৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি মনটো দৃঢ় কৰি ল'লে। লেপটপৰ স্ক্ৰীণত ওলাই থকা হিচাপটোত আকৌ এবাৰ চকু ফুৰালে। সন্মুখত প্ৰীতিহঁতৰ আনন্দোচ্ছল মুখকেইখন ভাহি উঠিল। চৌধুৰীয়ে আৰু পলম কৰিব নোখুজিলে। বেংকৰ ফৰ্মখন সন্মুখলৈ আনি কলমটো হাতত তুলি ল'লে।